নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰডি প্লাস প্ৰেজেন্ট সেলিব্ৰিটি স্পিক্স উইথ মেঘনাদল আজি আমাৰ ষ্টুডিঅ'লে আমি দুগৰাকী ইন্টাৰেষ্টিং পাৰ্সনালিটি ইনভাইট কৰি আনিছো আপোনালোক সকলোৱে চাগে ৰখি আছে স্পেশালি মইতো ৰখি আছো ভাইমন্দা কেতিয়া ৰিলিজ হ'ব আৰু খুব সোনকালেই ৰিলিজ হ'ব ভাইমন্দা 23rd মে সো তাত যি সকলে ক্যাৰেক্টাৰিষ্টিক্স কৰিছে বা তেখেতসকলৰ ক্যাৰেক্টাৰ্ছ যোনবোৰ আছে তাৰ মাজত খুব বেছি ইন্টাৰেষ্টিং দুজন ক্যাৰেক্টাৰ আমাৰ ষ্টুডিঅ'ত আছে আপোনালোকে লগ পাওক আৰু ময়ো কথা পাতো তেওঁলোকৰ লগত আৰু তেওঁলোকৰ এই ইন্টাৰেষ্টিং যেটো যাত্ৰা তেওঁলোকে যেটো ৰোল কৰিছে আৰু ভাইমন্দাৰ যিখন বায়োপিক it is not very easy so তেওঁলোকে কেনেকৈ কৰিছে নিজকে কেনেকৈ প্ৰিপেয়াৰ কৰিছে আমি সকলো কথা তেওঁলোকৰ পৰা আজি জানিম আহক তেওঁলোকক মই চিনাকি কৰি দিছো আমাৰ মাজত আছে নীলিম দত্ত কি বুলি চিনাকি কৰিম নীলিম বুলি কৰিম নে আমাৰ সুপাৰষ্টাৰ বিজুদা বুলি কৰিম বিজুদা বুলি কৰক কাৰণ এতিয়া ভাইমন্দাৰ এটা জোৱাৰ উঠি আছে এক্স্যাক্টলি আৰু তাৰ কাষত আছে দ্য মোষ্ট হ্যান্ডসাম এণ্ড ড্যাচিং ধৰিবই পাৰিছে চাগে কাৰ ৰোলটো কৰিছে আমাৰ এতিয়া ৰেইনিং সুপাৰষ্টাৰ ৰবি শৰ্মা আৰু তেখেতৰ নাম হৈছে জয় শইকীয়া সো জয় এণ্ড নীলিম ওয়েলকাম থ্যাংক ইউ সো মই খুব ইন্টাৰেষ্টেড জানিবৰ কাৰণে যে মানে ইমান ভাল লাগি আছে এনেকুৱা লাগিছে মই সিনেমাখন চাইয়ে আছো মানে মই এতিয়ালৈকে নাজানো কি আছে মোৰ কাৰণেও সাৰপ্ৰাইজ কিন্তু মই ভাবো যে নতুন প্ৰজন্মই এটা নতুন বস্তু দেখিবলৈ পাব যিটো মিছ কৰিছে এটা সময় আৰু আমিতো কিছুমান হয়তো দেখিছিলো সো কেনেকৈ এই ক্যাৰেক্টাৰটোৰ কাৰণে নো ডাউট তোমাৰ লুকটোতো মই সিমিলাৰিটি দেখা পাইছো বাট ক্যাৰেক্টাৰটো মই নাজানো মই দেখা নাই সো কেনেকৈ প্ৰিপেয়াৰ কৰিলা মানে কেনেকৈ মানে সাহস কৰাটো বহুত ডাঙৰ কথা আসলতে এই সিনেমাখনৰ কাৰণে 4 বছৰমান আগতে কথা পতা হৈছিলে মই এটা জিল ক্ৰিয়েশ্যনৰে যেটো প্ৰডাকশ্যন হাউস হয় আমাৰ ভাইমন্দাৰ সো জিল ক্ৰিয়েশ্যনৰে আমাৰ অসমীয়া সিনেমাৰ 89 ইয়াৰ্ছৰ যেটো যাত্ৰা সেই যাত্ৰাৰ ওপৰত যাত্ৰা নামৰে এটা আমি গান এটা আমি কৰিছিলো সেই জাৰ্নিটো দেখাবৰ বাবে তাতো মোক জিলৰ পৰা ফোন কৰিছিলে এই মানে বিজু ছাৰৰ ক্যাৰেক্টাৰটোৰ কাৰণে তো তেতিয়া মই তাৰ আগতে যেতিয়া অভিনয়ৰ জগতখনলৈ আহিছিলো তেতিয়া দুই একে সুধিছিলে যে তুমি বিজু ফুকনৰ ল'ৰা নেকি সুধে একেবাৰে তেওঁ বুলিতো কেতিয়াও কোৱা নাই মোক বাট নহয় তোমাৰ প্ৰমো যোনখন পোষ্টাৰ বনিছে সেইখনত কিন্তু লাগিছে পুৰা এটো অলপ লাগিছে বুলি কৈছে সকলে মানে লাগিছে বুলিয়ে কৈছে বিশেষকৈ হেতু কাৰণে জিল ক্ৰিয়েশ্যন প্লাস আমাৰ বিশ্বদা পাংকুদা তেওঁলোকক ধন্যবাদ দিব লাগিব তেওঁলোকে খুব সুন্দৰকৈ আমাক দেখিবলৈ একদম একি কৰিবলৈ চেষ্টা কৰিছে সকলো ক্যাৰেক্টাৰকে বিশেষকৈ আৰু গৰিমাবোৰ যেটো কস্টিউম গৰিমাবোৰে খুব বহুত ষ্টাডি কৰি সকলোকে একদম একে দেখিবৰ কাৰণে তেওঁলোকৰ কি ধৰণে থাকিছিলে বিৰাট ষ্টাইলিশ আছিলে মানুহৰ আগতে তেওঁলোকৰ দৰে আমাক সজাই তুলিবলৈ চেষ্টা কৰিছে আৰু হেতু কাৰণে চাগে মানুহে এই ফটোখন দেখি বা প্ৰমোট দেখি কৈছে যে একদম লাগিছে আৰু আসলে সেই কাৰণে সিনেমাখনৰ মানে কিমান যে কোৱালিটি কিমান ভাল এই বস্তুটো দেখিবলৈ পোৱা গৈছে ট্ৰেইলাৰ আৰু টিজাৰ আৰু ট্ৰেইলাৰত মানে এনেকুৱা হ'ব যে লেজেন্ড ৰিলিভিং এনেকুৱা টাইপৰ এটা আৰু বিশেষকৈ এই 90 বছৰীয়া যাত্ৰাত আমাৰ আগৰ প্ৰজন্ম আৰু আমাৰ পাছৰ প্ৰজন্ম সকলোৱে বহুত বস্তু মিছ কৰি গৈছে ইন্ডাষ্ট্ৰিটোৰ বিষয়ে কাৰণ যিসকল ইন্ডাষ্ট্ৰিটোৰ লগত জড়িত আছে তেওঁলোকেহে গম পাইছে যে কিমান এটা যুদ্ধ চলি আছিল যে 90 বছৰীয়া এটা যাত্ৰাত কিমান মানে উত্থান পতন আছিলে সিনেমা আৰু এই ইন্ডাষ্ট্ৰিটো লাহে লাহে আগবাঢ়ি গৈ আছে বেলেগ ইন্ডাষ্ট্ৰিৰ লগত একেলগে খাপ খোৱাকৈ আৰু বাহিৰৰ মানুহ আহি আমাৰ ইন্ডাষ্ট্ৰিৰ লগত জড়িত হৈছে হয় এজ এ প্ৰডিউচাৰ হিচাপে হওক বা এক্টৰ হিচাপে হওক সিংগাৰ হিচাপে হওক তো তেওঁলোকক এই যে আমাৰ ইন্ডাষ্ট্ৰিটোৰ বিষয়ে জনাবৰ বাবে বহুত হাত আছে সেই তাৰ ভিতৰত ধৰক আমাৰ শিৱপ্ৰসাদ ঠাকুৰ তাৰপিছত আৰু ভাইমন্দা মানে মুনিন বৰুৱা ছাৰ আৰু বিজু ফুকন ছাৰ তেওঁলোকেও বাহিৰৰ প্ৰডিউচাৰ বাহিৰৰ ইন্ডাষ্ট্ৰিৰ লগত আমাৰ ইন্ডাষ্ট্ৰিটোক জয়েন কৰিবলৈ চেষ্টা কৰিছে যাতে অল ওভাৰ ইণ্ডিয়া বা বাহিৰতো জানক আমাৰ অসমীয়া সংস্কৃতিৰ বিষয়ে তো এই যাত্ৰাটোৰ বিষয়ে সিনেমাখনত দেখাবলৈ গৈছে আৰু মোৰ ক্ষেত্ৰত মানে যেতিয়া মোক ক্যাৰেক্টাৰটোৰ কাৰণে প্ৰথমতে যাত্ৰা গানটোৰ কাৰণে কৈছিলে সেইটো এটা গান বা আমি ইউটিউব বা টিভিত আমি দেখিবলৈ পাম যেতিয়া ৰূপালী পৰ্দাৰ কাৰণে এই সিনেমাখন এখন বিগ বাজেটৰ মুভি হ'বলৈ গৈ আছে আৰু গোটেই মানে যাত্ৰাটো দেখাবলৈ গৈ আছে আমাৰ ইন্ডাষ্ট্ৰিৰ আৰু হে মেগা ষ্টাৰ সুপাৰষ্টাৰ সকলৰ ক্যাৰেক্টাৰবোৰ প্লে কৰিব লগা হৈছে যেতিয়া কৈছিলে যে সিনেমাখনত তোমাক আমি ভাবিছো তেতিয়া মনত ভয় এটা আহিছিল এতিয়া কি হ'ব
প্ৰেছাৰ এটা সাংঘাতিক প্ৰেছাৰ কাৰণ আমি সকলোৱে আলোচনা কৰিছোঁ বা আপুনিও জানে সকলোৱে জানে যে বিজু ফুকন হওক বা ধৰক যতীন বৰা হওক ৰবি শৰ্মা হওক তেওঁলোকতো আছেই যিসকল নাই ধৰক বিজু ফুকন ছাৰ হওক তেওঁলোকক অসমীয়া আমাৰ মা দেউতা বা ধৰক তাৰ আগৰ জেনেৰেশ্যনটো হওক বা পাছৰ আমাৰ আগৰ জেনেৰেশ্যন যিসকল আছে তেওঁলোকে একদম মানে ক্লোজলি পোৱা নিচিনা হয় পৰ্দাতে হওক নহ'লে টিভিতে হওক বা ফিজিকেলি চবেই চিনি পায় আৰু তেওঁ এজন মানে মেগাষ্টাৰ মানে তেওঁৰ বিষয়ে প্ৰত্যেকটো বস্তুৱে জানে অসমীয়া মানুহে বিজু ফুকন নিপন গোস্বামী হয় ত' তেওঁৰ কেৰেক্টাৰটো কৰিবলৈ যাওঁতে মই বহুত মানে ভাবি চিন্তি আগবাঢ়িব লগা হৈছে প্ৰথমতে ভয়ো লাগিছে তাৰপিছত তথাপিও আমাৰ টীমটোৱে মোক বিৰাট ধুনীয়াকৈ বুজাইছে তেওঁলোকৰ ডাটাবোৰ দিছে কি চাব লাগিব কি কৰিব লাগিব কাৰ লগত কথা পাতিব লাগিব তেনেধৰণে বহুত ভাল ভাল মানুহৰ লগত মোৰ চিনাকি হ'ল কথা হ'ল তেওঁলোকে খুব ধুনীয়াকৈ বুজাইছে কেৰেক্টাৰটোৰ বিষয়ে তাৰপাছত ময়ো ট্ৰাই কৰিছোঁ বিজু ছাৰৰ বাইদেউৰ লগত ল'ৰাৰ লগত আমি কথা পাতিছোঁ তেওঁ কেনেধৰণে খায় তেওঁ কেনেধৰণে ঘৰত থাকে তেওঁ ঘৰত উঠি ৰাতিপুৱাৰ পৰা গধূলিলৈকে তেওঁৰ ডেইলি ৰুটিনবোৰ কেনেকুৱা হয় শ্বুটত যোৱাৰ আগত শ্বুটৰ পৰা আহি সেই গোটেই বস্তুখিনি তেওঁলোকে বুজাইছে মই সেই বস্তুটো আকৌ ঘৰত আহি মই ট্ৰাই কৰি চাইছোঁ আইনাৰ আগত যে মই এনেকৈ কৰিলে কেনেকুৱা লাগিব তেওঁ যি ধৰণে বহে ফটো চাই পেলাই ট্ৰাই কৰিছোঁ বহিবৰ কাৰণে তেওঁ খোজ কেনেকৈ কাঢ়ে ভিডিঅ'বোৰ দেখিছোঁ বা চিনেমাত দেখিছোঁ এতিয়া ইণ্টাৰভিউত এনি চিনেমাতটো আপোনাৰ এক্টিঙে হয় মানে এজ এ এক্টৰে যেতিয়া এক্টিঙে কৰিব কিন্তু তেওঁ সাংঘাতিক নেচাৰেল এক্টৰ হয় তো তেওঁৰ এক্টিং কৰা যেন নালাগে কিন্তু তথাপিও মই এইটো বস্তু চাইছোঁ যে তেওঁ এনেই নৰ্মেলি মানুহৰ লগত কেনেকৈ কথা পাতে তো সেই তেনেকুৱা কিছুমান ভিডিঅ' ইউটিউবৰ পৰা মই কালেক্ট কৰিছোঁ তাৰপিছত তেওঁ ইণ্টাৰভিউ চাইছোঁ দুই এটা তেতিয়া দেখিছোঁ যে তেওঁ মানুহজন এনেকুৱাহে আৰু সাংঘাতিক টেলেণ্টেড মানুহ আছিলে তেওঁলোকৰ বেণ্ড এটাও আছিলে সকলোৱে জানে চাগে তো তেওঁ মানে সেই সংগীতৰ লগতো জড়িত অভিনয়ৰ লগতো জড়িত মানে কালচাৰটো সাংঘাতিক বিৰাট ৰিচ হয় আৰু বহুত ষ্টাডি কৰিছিলে তেওঁ গম পাইছোঁ কথা বতৰাবোৰত তেওঁ কথাবোৰ শুনি বা দেখি আৰু মোৰ ওচৰত বিজু বৈভৱ বুলি এখন কিতাপ আছিলে তো সেইখন কিতাপো মই পঢ়িছোঁ আৰু তেতিয়া গম পাইছোঁ যে তেওঁৰ কেৰেক্টাৰ কৰা ইমান সহজ নহ'ব চ' মই এটা টাইম লৈছোঁ বেলেগ প্ৰজেক্টৰ পৰা অকণমান আঁতৰি নিজৰ সময় দিছোঁ যাতে মই 100% দিবলৈ ট্ৰাই কৰিছোঁ মোৰ ফালৰ পৰা তাৰপিছত বাকীখিনি আৰু ৰাইজে এতিয়া কি দেখে চিনেমা হললৈ 23 তাৰিখে আহিলেহে আপোনালোকে গম পাব 23 মে ভাল হ'ব ডেফিনেটলি মই এইটোৱে চাইছোঁ যে ধৰক কোনোবা এজন অলৰেডি আছে ধৰা তেখেত নাই আমাৰ মাজত বিজুদা কিন্তু তেখেতৰ কেৰেক্টাৰিষ্টিকটো নিজক ভাল খোৱা ইটছ নট ভেৰি ইজি চ' ডেফিনেটলি তুমি চাগে তাৰ কাৰণে বহুত ৰিচাৰ্চ কৰিছা বহুত ৰেফাৰেঞ্চ কৰিছা চ' আমাৰ ফালৰ পৰা তোমাৰ কাৰণে সদায় বেষ্ট উইচেছ থাকিলে আমি একদম এণ্ড চাই আছোঁ এইকেইদিনতে চাম আমি গৈ এতিয়া আমি আহিছোঁ জয়ৰ ওচৰলৈ জয় তোমাৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ কেনেকৈ আহিলা এক্টিঙলৈ কেনেকৈ আহিলা তাৰ আগতে তুমি মডেলিং কৰিছিলা সেইটো মই জানো বাকীখিনি তুমি অকণমান আমাৰ দৰ্শকক যদি কোৱা হাউ ডিড ইউ কাম ইন টু ইট ইনিচিয়েলি মই মডেলিং ষ্টাৰ্ট কৰিছোঁ আৰু মডেলিং ষ্টাৰ্ট হ'ল মই দিল্লী পঢ়িব গ'লোঁ তাতকৈ আগতে মোৰ ভাইটি মডেলিং কৰিছিলে ইয়াত তো ডিজাইনাৰবিলাক চিনাকি আছিলে তো ৰাতি কয় মডেলিং কৰ তেতিয়া মই আছিলোঁ একচুৱেলি ক্লাছ 12ত চ' ক্লাছ 12ত এইবিলাক কৰিলে ঘৰত ডাঙৰে চিন হৈ যাব চ' মই ভাবিলোঁ ঠিক আছে দে কৰিম দে একো প্ৰব্লেমটো নাই যিহেতু ষ্টাৰ্ট হৈছে তাৰপিছত দিল্লী গ'লোঁ দিল্লী গৈ যিহেতু মোৰ মডেলিং কৰাৰ ইচ্ছা আছিলে আগৰ পৰাই আৰু তাৰপিছত দিল্লী গৈ পিনে মই গ্ৰুমিং স্কুল এখন জইন কৰিলোঁ আপোনাৰ এলিট মডেল স্কুল আছে এলিট এজেঞ্চি যোনটো আছে তাতৰ গ্ৰুমিং স্কুল এখন আছিলে সেই গ্ৰুমিং স্কুলখন জইন কৰিলোঁ তাত অলপ শিকায় পজিং শিকায় ৰেম্পক শিকালে মেকআপ কৰিবলৈ শিকালে সেনেকৈ তাৰপিছত মই তাৰপৰা গ্ৰেজুৱেট কৰি পিনে কাম বিচাৰি আছিলোঁ কাম পুটুকৈ পোৱা টান তাৰপিছত এটা মডেলিং খান হ'ল মডেলিং খানটো পাৰ্টিচিপেট কৰিলোঁ সেইটো জিকি পিনে মই 1 বছৰ কণ্ট্ৰেক্ট এখন পালোঁ সেই কণ্ট্ৰেক্টখন পোৱাৰ পিছত মই শ্ল'লি কাম পোৱা ষ্টাৰ্ট কৰিলোঁ বিকজ তাতে পিচ কৰে আপোনাক তো ইজি হৈ যায় আপোনাৰ এজেঞ্চি কোনোবা থাকিলে ইজি হৈ যায় কাম পোৱা চ' সেনেকৈ মোৰ ষ্টাৰ্ট হ'ল তাৰপিছত সেইটো মিন হোৱাইল সেইটো সময়তে মই এবাৰ গুৱাহাটী আহিছিলোঁ গুৱাহাটী আহোঁতে মোৰ ফটো ৰাজেশ দা ৰাজাদা মোৰ আমাৰ স্কুলৰ মেম এগৰাকী আছিলে তেওঁৰ ৰিলেটিভ হয় ৰাজাদা তো সেই মেমে দেখালে মোৰ ফটো তো তেতিয়া মই ছেকেণ্ড ইয়েৰত হয় গ্ৰেজুৱেশ্যন ছেকেণ্ড ইয়েৰ তো ৰাজাদাই এদিন মোক ফোন কৰিলে যে আহা আমি লগ ধৰিব বিচাৰিছোঁ আমি VCD এখন কৰি আছোঁ তেতিয়া ৰাজাদাই মন চিৰিজ কৰিছিলে এখন মন চিৰিজৰ হেৰি তো তেতিয়া মোক মাতিলে অফিচত মই অফিচত গ'লোঁ দিগন্ত দাও আছিলে NK প্ৰডাকশ্যনৰ প্ৰডিউচাৰ বহি আছিল আৰু ৰাজেশ দাও বহি আছিল তেতিয়া মোক ক'লে যে তুমি কৰা এখন এনেকৈ তেতিয়া
মানে মোৰ ইমান কনফিডেণ্ট নাছিলে নিজৰ ওপৰত কিয় মই না মোৰ এক্টিং ট্ৰেইনিঙে নাছিলে আৰু মোৰ সৰুৰ পৰা এটা আছিলে যে মই যি কৰিম মই যদি কৰোঁ মই আণ্ডাৰষ্টেণ্ডিং হ'ব লাগিব মোৰ নিজৰ তাৰপিছতহে মই চেষ্টাটো কৰিম নিজে কি কৰিছোঁ গম নোপোৱাতকৈ চেষ্টাটো কৰাটো মানে অলপ মানে মই ভয় খাই আছিলোঁ সেইখন মই নকৰোঁ বুলি ক'লোঁ তেতিয়া তাৰপিছত সেইটো মোৰ ফাৰ্ষ্ট হেৰি আছিল যে মানুহে এপ্ৰ'চ কৰি আছে অলৰেডি যে মোক কাম দিবলৈ বা অসমীয়া ইণ্ডাষ্ট্ৰীত হেৰি কৰিবলৈ তাৰপিছত মই ডিচাইড কৰিলোঁ নাই কামটো শিকিব লাগিব চ' মই কামটো শিকিবলৈ মই তেতিয়া এক্টিং স্কুল বিচাৰি ফুৰিলোঁ আৰু যিহেতু মোৰ তেতিয়ালৈকে থিয়েটাৰ বেকগ্ৰাউণ্ড নাছিলে তো NSDটো চান্সে নাই তো য়েছ তো মই প্ৰাইভেট স্কুলত বিচাৰিলোঁ তেতিয়া হুইচলিঙত আছিলে অনুপম কেৰেক্টাৰ প্ৰিপেয়াৰ্ছ আছিলে তাৰপিছত মই বম্বে শ্বিফ্ট কৰিলোঁ বম্বেত গৈ মই এক্টৰ প্ৰিপেয়াৰ জইন কৰিলোঁ তাত 6 মান্থছৰ ডিপ্ল'মা এটা থাকে 6 মান্থছৰ ডিপ্ল'মাটো কৰি তাৰপিছত মই থিয়েটাৰ গ্ৰুপ জইন কৰিলোঁ থিয়েটাৰ কৰি আছিলোঁ 2.5 years থিয়েটাৰ কৰিলোঁ ভালকৈ থিয়েটাৰ কৰিছোঁ তাৰপিছত ক'ভিড হৈ গ'ল ক'ভিডৰ পিছত থিয়েটাৰ বন্ধ হৈ গ'ল থিয়েটাৰ বন্ধ হৈ যোৱাৰ লগালগ আৰু তাততো ছাষ্টেইন কৰিব নোৱাৰি বম্বে ইজ ভেৰি এক্সপেঞ্চিভ তো গুৱাহাটী আহি গ'লোঁ গুৱাহাটী অহাৰ পিছত লাহেকৈ ইয়াতেও মানুহে চিনি পায় মই কপিল দাৰ লগতো কাম কৰিছোঁ ডকুমেণ্টাৰী এখনত তাৰপিছত এটা হিন্দী গান এটাও কৰিছোঁ তাৰপিছত এটা অসমীয়া গান পালোঁ অসমীয়া গানটো কৈ নিদিয়া কিয় পাপন দা আৰু শ্ৰেয়া ঘোষালৰ হয় সেনেকৈ তাৰপিছত মোৰ কাম কৰা ষ্টাৰ্ট হ'ল আৰু ইয়াত চ' সেইটোৱে মুভি চ' সাধাৰণতে কি হয় তোমাৰ ৰোলটো চাগে একদম ধুনীয়াকৈ এপ্টলি মিলি গৈছে মানে ৰবিৰ ৰোলটো চ' ৰবি কামছ ফ্ৰম আ মডেলিং বেকগ্ৰাউণ্ড চ' অবভিয়াছলি চ' তোমাৰ ৰবি যেতিয়া তুমি কেৰেক্টাৰটো তুমি কৰিব লগা হৈছে বা তেওঁৰ কেৰেক্টাৰটো তুমি নিজকে ঢাল খুৱাব লগা হৈছে তাৰ কাৰণে তুমি ডু ইউ ফাইণ্ড ইট ইজি ডু ইউ ফাইণ্ড ইট টাফ কেনেকুৱা ধৰণৰ প্ৰিপাৰেশ্যন তুমি কৰিব লগা হৈছে মানে ধৰা আমি দেখোঁ বায়'পিকত মানে ইজি নহয় যেনেকৈ আমি সঞ্জু চিনেমাখনত দেখিলোঁ ন যে মানে দেখিলে ৰণবীৰক দেখিলে এনেকুৱা লাগে যে মানে সঞ্জয় দত্তকেই চাই আছোঁ হিজ ৱাক হিজ ষ্টাইল হিজ আইজ হিজ ৱে অফ এক্সপ্ৰেছিং এভৰিথিং চব মানে তেনেকুৱা চ' তোমালোকৰ সেইটোত কিবা এটা তেনেকুৱা প্ৰেছাৰ আছিল আৰু তোমাৰ স্পেচিয়েলি চাগে বেছি প্ৰেছাৰ থাকিব কাৰণ ৰবি ইজ ষ্টিল দ্য ৰেইনিং ছুপাৰষ্টাৰ এইটো থাকে এইটো কাৰণে ক্ৰেডিট গোজ টু আৱাৰ ডাইৰেকশ্যন টীম যিমান এডিজ আছিলে তেওঁলোকে ইমান ভাল ৰিচাৰ্চ মেটেৰিয়েল প্ৰভাইড কৰিছে আমাক চ' গোটেই ইণ্টাৰভিউজ আছিলে আমাৰ 2 ঘণ্টা to 3 ঘণ্টা ইণ্টাৰভিউজ আছে ৰবিদাৰ লগত কথা পাতে সেইবিলাক শুনা গৈছে আৰু যিহেতু মইতো সৰুৰ পৰাই ৰবিদাক দেখি ডাঙৰ হোৱা চ' সেই চিনেমাবিলাক প্ৰিণ্টত মানে কিছুমান ধৰক সিয়াদিনাৰ কিছুমান এটা ডায়লগে হওক সেইবিলাক বস্তু ইম্প্ৰিণ্ট থাকি যায় আপোনাৰ তো সেইটো বস্তু অলপ সহজ হৈছে বিকজ মই সৰুৰ পৰাই যিহেতু দেখি ডাঙৰ হৈছোঁ চ' সেইটো কিবা এটা ক'ৰবাত লুকাই আছিলে আৰু ছেকেণ্ড কথা হ'ল যে অলপ যেতিয়া কাষ্টিং কৰিছে তো মোৰ কেছত কৈছোঁ স্পেচিয়েলি বিকজ ৰবি দা স্পৰ্টছ বেকগ্ৰাউণ্ড মোৰ স্পৰ্টছ বেকগ্ৰাউণ্ড তাৰপিছত মডেলিং বেকগ্ৰাউণ্ড মোৰ মডেলিং বেকগ্ৰাউণ্ড ইভেন আমাৰ যোনটো এই যে আমি নকৰোঁ চিনেমা নকৰোঁ মই এতিয়া মডেলিং কৰিম সেইটো মোৰ লগত ছেইম হৈছে ছেইম এপিছ'ডটো মোৰ লগত হৈ গৈছে অলৰেডি চ' সেইবিলাক বস্তু মানে এটা পাৰত আপোনাক লৈ যায় মানে ধৰক বস্তুটো ইজি হৈ যায় একচুৱেলি থ্ৰু এক্সপিৰিয়েঞ্চ মোৰ ইজি হৈ গৈছে বস্তুটো আৰু তুমি কি ৰবিৰ লগত থাকিব লগা হৈছে নাই ৰবিদাৰ লগত থকা নাই এনেকৈ বাট ৰবিদাৰ মইতো দেখিছোঁ লগো পাইছোঁ মই ৰবিদাক আৰু মেটেৰিয়েল দিয়া গৈছিল সেইবিলাক একচুৱেলি এই ডাইৰেকশ্যনৰ আমাৰ এডিট টিমে গৈ পিনে ইণ্টাৰভিউজ লৈছিলে ৰবিদাৰ লগত গোটেই এক্সপিৰিয়েঞ্চ ভাইমন দাৰ লগত কেনেকুৱা এক্সপিৰিয়েঞ্চ ৰবিদাৰ কম্পেৰিজন এটাতো হ'বই ডেফিনেটলি হ'ব চ' কেনেকৈ ল'বা তুমি কম্পেৰিজনটো কি হয় এতিয়া যিহেতু ৰবিদা ইমান ডাঙৰ ষ্টাৰ হয় ফেন্সবিলাক পুতুককৈ অফেন হৈ নগ'লে হ'ল আৰু সেয়াই যদি কিবা থাকে ক্ষমা আৰু ভাল লাগিছে জয়ক মানে দেখিলে গম পাই যে লাগিছে মানে একদম পুৰা কেৰেক্টাৰত সোমাই গৈছে চ' অভিয়াছলি তুমি সোমাই গৈছা লাহে লাহে বুলি তুমি দেখাটো সেনেকুৱা তোৰ হাঁহিটো বিটু দাৰ নিচিনাই মই ক'ম যে আই উড কনচিডাৰ মাই চেল্ফ ভেৰি লাকি যে মই বিজু দাক লগ পাইছোঁ বিকজ মই বহুত বছৰ আগতে এখন চিনেমা কৰিছিলোঁ চ' মা বুলি তো তাত মই এতিয়া বহুত সৰু ছোৱালী আই ৱাজ ইন ক্লাছ 10 তো মই এতিয়া আহিলোঁ মই বিজু দাক দেখিছোঁ বিজু ফুকন ছুপাৰষ্টাৰ আমি সেয়ে জানো আৰু ইমান ভয় লাগে আৰু বিজু বাট ইজ ছাচ এ ডিয়াৰ পাৰ্চন একদমেই ফিল কৰিবলৈ আমাক নিদিলে যে আমি কিবা নিউ কামাৰ হয় মানে একো ফিলেই কৰা নাই এনেকুৱা লাগিলে ঘৰৰ মানুহ বাট দেন হি হেজ হিজ পাৰ্চনেলিটি এটা আছে মানে এনেকুৱা নহয় যে তুমি গৈ পেলাই একদম ডাইৰেক্ট গৈ বহি দিব পাৰিবা মানুহজনৰ মানে সেইটোৱে সেই মানুহজনৰ এটা ৰেচপেক্ট আছে মৰম আছে চেনেহ আছে সেই গোটেইখিনি আছে চ' ডেফিনেটলি মই ভাবোঁ যে যিখন এখন চিনেমা বনিব তাত অকল তুমি বুলিয়ে নহয় বা ৰবি কেৰেক্টাৰটো বুলিয়ে নহয় ইমান কেৰেক্টাৰ্ছ আছে
চ' আই থিংক মানুহে চিনেমা হলখনত সোমাই চিনেমাখন চাই এনেকুৱা লাগিব যেন সেই যুগৰ পৰা ওলাই আহিলে মানে বেক টু মানে ফিউচাৰ টাইপ কিবা এটা হ'ব হলত থকা টাইমটোত মানে মানুহৰ বেলেগ এটা মানে এৰালে গুচি যোৱা নিচিনা ফিল হ'ব আই থিংক মানে তোমালোকৰ কেনেকুৱা এক্সপেক্টেশ্যনছ আছে হাৰ্টবিটবোৰ মানে দিনক দিনে বাঢ়ি বাঢ়ি আহি থকা নিচিনা লাগিছে ভয় মানে বাঢ়ি গৈ আছে যে কি হ'ব মানে অবভিয়াছলি চিনেমাখন সাংঘাতিক ভাল হ'ব সেইটো মানে সকলোৰে মুখে মুখে আহিছে আৰু এটা গম পোৱা যায় যে কিবা এটা ভাল কাম হ'লে মানুহে মানে এইটো আহি যায় যে মাইণ্ডত যে মানে সকলোৱে গম পাই যায় যে এখন ভাল কিবা এটা হ'ব আৰু আমি ডেফিনেটলি চিনেমাখনৰ লগত জড়িত আছোঁ কাৰণে আমি ভালকৈয়ে জানো যে সাংঘাতিক ভাল চিনেমাখন হ'ব বহুত কষ্ট কৰিছে সকলোৱে মানে এখন চিনেমা 100% মানে মানুহে ভাল পাবৰ বাবে বা আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটোক ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে বাহিৰৰ মানুহৰ ওচৰত হওক বা এনি অডিয়েঞ্চৰ ওচৰত বা এতিয়া এই জেনেৰেশ্যনটোৰ একদম এই নতুন জেনেৰেশ্যনটোৱে আমাৰ চিনেমা ইণ্ডাষ্ট্ৰিটোৰ বিষয়ে ইমান নাজানে এতিয়া আৰু এটা বস্তু হৈ আছে মাজে মাজে এইটো ক'ব নাপায় যদিও কৈছোঁ মানে দেখিছোঁ আমাৰ জেকিয়া দিয়া নিয়া দাগ নায়ক বাৰুদ কন্যাদান ধৰক শেষ উপহাৰ এই চিনেমাবোৰত অসমীয়া ফিলটো আছিলে মাজে মাজে অকণমান মাজে মাজে কিছুমান চিনেমা মানুহে বহুত সহজতে বনাই দিলে সেই চিনেমাবোৰে বাহিৰৰ কিছুমান বস্তু এডপ্ট কৰি পেলাই এনেকুৱা কৰি পেলালে যেন আমাৰ অসমীয়া সেইটো নাইকিয়া কৰি পেলালে টাচটো মানে অসমীয়া এটা ফিল এটা লাগে এটা সেই টাইমত মানে মুনীন বৰুৱা ছাৰে সেই অসমীয়া চিনেমা অকল অসমীয়া চিনেমা কৰিয়ে মানে তেওঁ আমাৰ মাজৰ পৰা আঁতৰি গৈছে এজন মানে তেওঁ এটা পৰিচয় দি থৈ গৈছে এটা যুগৰ সৃষ্টি কৰি থৈ গৈছে তেওঁৰ আজি যিখন বায়োপিক বনি আছে তেওঁ হি ইজ এ লেজেণ্ড অফ কোৰ্স হি ষ্টাৰ্টেড এজ এ স্ক্ৰিপ্ট ৰাইটাৰ দেন হি ইজ এ ষ্টৰী টেলাৰ সেইটো আমি চবেই জানো আৰু ইনফেক্ট আমি ACCL বুলি মই এটা ইভেণ্ট কৰিছিলোঁ আজি অলপ দিনৰ আগতে চ' তাত মানে আমাৰ 8টা হেৰি আছিল মানে 8টা টিম আছিলা চ' সেইকাৰণে কৈ আছোঁ যে 8টা টিমৰ তোমালোকে চাগে মন কৰিছা গোটেইকেইটা এটা হিষ্টৰিকেল নাম আছিল লাচিত লেজেণ্ড পাটকাই টাইটেনছ মানে চামথিং টু ডু উইথ আছামছ হিষ্ট্ৰী অ'কে তাৰপিছত তোমালোকৰ যোনটো টিম আহিলে ভাইমন্দা 11 সেই টিমটো ৱাজ অলছ' নট মানে এনেকুৱা নাছিলে যে কিবা হিষ্টৰিকেল নাম আছিল কিন্তু নামটো এনেকুৱা যে আমি নামটো এনেকৈ ভাল পালোঁ আৰু ইমান ভাল খেলিলে চ' ইটছ এ ফেয়াৰ প্লে গেম এণ্ড দ্য টিম ৱাজ ভেৰি নাইচ অল এক্টৰ্ছ অল আৰ্টিষ্ট খুব ভাল লাগিছিল চ' আমি তেখেতৰ নামটো সেই বাকী যিকেইটা হিষ্টৰিকেল নাম আছে তেওঁলোকৰ লগত আমি সেইটো মিলাই পেলাই আমি প্ৰাউড ফিল কৰিলোঁ যে উই কেন প্ৰেজেণ্ট দেম মানে প্ৰেজেণ্ট টু দ্য অডিয়েঞ্চ এনেকুৱা এটা আছে চ' ডেফিনেটলি খুব ভাল এক্সপিৰিয়েঞ্চ আমি তেতিয়াৰ পৰা আশা কৰি আছোঁ যে ভাইমন্দা কেতিয়া ৰিলিজ হ'ব আমি কেতিয়া চাম আৰু সোনকালে ৰিলিজ হ'ব তাৰ কাৰণে আমি আশা কৰি ৰখি আছোঁ আশাবাদী যে সাংঘাতিক ভাল হ'ব এইটো মই এটা কথা সুধোঁ এই কেৰেক্টাৰটোক নিজক ঢাল খুৱাবলৈ কাৰণে ডেফিনেটলি তুমি বহুত কষ্ট কৰিছা চবতকৈ বেছি চেলেঞ্জিং কি আছিলে অভিনয় আচলতে মই যেতিয়া আমাৰ আচলতে মোৰ বেকগ্ৰাউণ্ডটো এনেকুৱা মোৰ মা দেউতা অভিনয়ৰ লগত জড়িত মোৰ মামা মানে মোৰ অঞ্চলটোৰ মানুহখিনি খুব নাটক ভাওনা ৰাস এইবোৰৰ লগত জড়িত তেতিয়াৰ পৰা দেখি আহিছোঁ অভিনয় ক্ষেত্ৰখন তাৰপাছত যেতিয়া চিগাল থিয়েটাৰত আহিলোঁ বাহৰল ছাৰ ভাগীৰথী মেমৰ আণ্ডাৰত যেতিয়া কোৰ্চ কৰিছোঁ তেতিয়া মানে এক্টিঙৰ যিখিনি মানে ABCDখিনি মানে মই কৈছোঁ আৰু তেনেকৈ মই শিকিবলৈ চেষ্টা কৰিলোঁ কিন্তু অভিনয় ক্ষেত্ৰখনত বাৰু মই বুজি পাইছোঁ যে অভিনয়টো মোক কৈ দিলে কেনেধৰণে ডাইলগ ডেলিভাৰী কৰিব লাগিব মোক চিটুৱেশ্যনটো দিলে মই অলপমান ট্ৰাই কৰিব পাৰোঁ বা মই এই যিখিনি কোৰ্চ কৰি আছোঁ সেইটো পাৰিম কিন্তু বিজু ফুকন ছাৰৰ যিটো এটিটিউড যিটো মানে তেওঁৰ ষ্টাৰডমটো মানে তেওঁক দেখাৰ লগে লগে মানুহৰ কি অৰাটো মানে তেওঁ কেনেকৈ ক্ৰিয়েট কৰিম সেই বস্তুটোত মোৰ সাংঘাতিক মোৰ কাৰণে চেলেঞ্জ আছিলে আৰু ট্ৰাই কৰিছোঁ যে তেওঁৰ ধৰণে ট্ৰাই কিন্তু 100% তেওঁৰ নিচিনা হ'ব নোৱাৰোঁ কিন্তু এটা যদি চাপ অকণমানো মই পেলাব পাৰোঁ এইটো মোৰ কাৰণে বিৰাট মই মানে প্ৰাউড ফিল কৰিম নিজৰ ওপৰত বা মই লাকি হ'ম যে তেওঁক অকণমান প্ৰেজেণ্ট কৰিব পাৰিছোঁ বিশেষকৈ তেওঁৰ লগত কাম কৰিব নোৱাৰিলোঁ যদিও তেওঁক ভগৱানে দিয়া সেইটোৱে মোৰ কাৰণে সঁচাকৈ এইটো কাৰণে যিহেতুকে তুমি ইমান ধুনীয়া এটা কেৰেক্টাৰ কৰিবলৈ পাইছা দেট ইজ ৱাণ্ডাৰফুল আৰু যে তোমাৰ কাৰণে কি চেলেঞ্জিং আছিলে মানে ৰবি ন' ডাউট হি ইজ এ ছুপাৰষ্টাৰ মানুহেতো চায়ো ধৰা এনে অকণমান এক্টিঙো কৰিব পাৰে বাট তোমাৰ কাৰণে জেনুইনলি চেলেঞ্জিং কি আছিলে বিকজ এজ এন এক্টৰ তুমি জাষ্ট এক্টিং কৰিলে নহ'ব ইউ হেভ টু ৰিয়েলি প্ৰেজেণ্ট ইয়ৰছেল্ফ সেই পাৰ্চনেলিটিটো ওলাই আহিব লাগিব সেই পাৰ্চনেলিটিটো কাৰণে অলপতো বিকজ সেইটোতো মই নহয় একজেক্ট চ' সেইটো কাৰণে তেওঁৰ যোনটো থট প্ৰচেছটো তেওঁ সেইটোত সোমাবলৈ চেষ্টা কৰা গৈছে
তেওঁ যেতিয়া তেওঁ চিনেমাখন পাইছিল তো তেওঁৰ আইডিঅলজি কি আছিলে তেওঁৰ নিজৰ কেৰিয়াৰটো লৈ পিনে বিকজ তেওঁ প্ৰিফাৰ কৰা নাছিলে চিনেমা কৰিম বুলি তেওঁ মডেলিং কৰিম বুলিয়ে তেওঁ হেৰি কৰিছিলে প্ৰথমতে নকৰোঁ বুলিয়ে কৈ দিছিলে দিয়া তো কৰিলে কৰাৰ পিছত সেইটোতো তাৰপিছত তেওঁ ষ্টাৰ্ট হৈ গ'ল চ' সেয়াই আই থিংক চেলেঞ্জিং মোৰ কাৰণে সেইটো সময়ত সেই তেওঁৰ চাইক'লজিটো কি আছিল সেইটো সোমাওঁতে অলপ হেৰি হৈছিল বিকজ একজেক্ট আপুনি ধৰিব নোৱাৰে বস্তুটো কেতিয়াও সেইটো ট্ৰাই কৰিব পাৰোঁ আমি চ' সেইটোৱে চেষ্টা কৰিছোঁ কিমান এতিয়া মিলিছে নাই মিলে এইটো আপোনালোকে চাই গম পাব বাট সেই চাইক'লজিটো সোমোৱাটো অলপ টান হয় কাৰেক্ট আৰু তোমালোকৰ ছবিখনত আই থিংক আৰ্টিষ্ট এবাউট 360 প্লাছ চ' মানে কেনেকুৱা ইটছ লাইক এ বিগ হিউজ ফেমিলি কেনেকুৱা ফিল শ্বুটিঙত গ'লে এনেকুৱা লাগে যেন আমি মানে এখন নিজৰ জেগা নিজৰ ঠাইত আছে মানে নিজৰ গোটেই এৰিয়াটো মানে য'ৰ পৰা দেখিছোঁ চকুৰে অকল আমাৰ মানুহে এক্সেক্টলি মানে আপোনাৰ ধৰক গাড়ীয়ে মিনিমাম 17-18খন বাছ ট্ৰাক জেনেৰেটৰ ভেন আমাৰ পাৰ্চনেল কাৰ আৰ্টিষ্টৰ কষ্টিউমৰ মানে লাইটৰ ইমানেই গাড়ী মানে এখন গাঁও উঠি যোৱা নিচিনা ফিল হয় মানে এটা এৰিয়াত যদি আপুনি ভাবে যে এনেকৈ বোলে কিবা এটা ডাঙৰ কিবা এটাৰ কাৰণে আমি গৈ আছোঁ দেখিলে মানে চকুৰে দেখালৈকে অকল আমাৰ ইউনিটেই সেইটো এটা বেলেগ ধৰণৰ মজা সেইটো চাগে এতিয়া মিছ কৰিছা বহুত আৰু কিমান দিনৰ এইটো মানে এণ্টায়াৰ শ্বিডিউলটো কিমান দিনৰ শ্বুট আছিলে আমাৰ লাষ্টত 6.5 months 6.5 months শ্বুট ৱাইজ ষ্টাৰ্ট হোৱাৰ পৰা এনেই গোটেই প্ৰচেছ অফ গোটেই ভাইমন্দা যোনটো ভাবিছে তাৰপিছত কনচেপ্টটো 4.5 বছৰ হৈছিল ক'ভিডৰ আগৰে হয় আৰু আমি গম পোৱা মতে মানে স্ক্ৰিপ্ট কৰিবলৈ 2 years বেছি লাগিছে কমপ্লিট স্ক্ৰিপ্টটো ৰেডি more than 30 প্লাছ বহুত চেলেঞ্জিং হ'ব এইটো ডেফিনেটলি আৰু টিমটো মানে যিটো ৰিচাৰ্চ টিমটো আছিলে সেই টিমটো গোটেই অসমত ঘূৰিব লগা হৈছে বেলেগ বেলেগ মানুহ লগ কৰিব লগা হৈছে তেওঁলোকৰ বিষয়ে জানিব লগা হৈছে বহুত মানুহ আমাৰ কালেক্ট কৰা গৈছে ন চব এইটো চ' সেইটোৱে বহুত কিন্তু আমাক মানে কি যোনটো টিম আমাৰ এক্টৰ্ছৰ কাৰণে কৈ আছোঁ বহুত হেল্পফুল হৈ গৈছে বস্তুবিলাক বহুত আমাৰ কাৰণে ইজি কৰি দিছে যোনটো আমি মেটেৰিয়েল দিছে চবকে মেটেৰিয়েল দিছে যি দিছে মানে ইজি ফৰ আছ মানে আমি বিচাৰিব লগা হোৱা নাই গৈ আমাক দিয়া গৈছে একদম মানে কেৰেক্টাৰ নীলিমে আমাক কৰিছে জয় আমাক কৰিছে So when you have a good director the actors will definitely shine and they'll bring out the best so definitely and even the production যোনটো কৰিছে productionটো like মানে বিৰাট ভাল প্ৰডাকশ্যন কৰিছে মই কিয় কৈ আছোঁ বিকজ মই বাহিৰতো কাম কৰিছোঁ হেৰিটো ইয়াতো কাম কৰিছোঁ now we can say that SMS industry also like you know বাহিৰ যেনেকৈ বাহিৰৰ ইণ্ডাষ্ট্ৰীবিলাক doing so well industry wise মানে business wise মই কৈছোঁ and the professionalism সেইটো আপুনি এখন চিনেমাত গম পাব মানে গমেই পাই যে ইমান মানুহ মেনেজ কৰা ইটছ নট এ জক চ' সেইটো কাৰণে এটা প্ৰফেচনেল টিম থাকিব লাগিবই প্ৰডাকশ্যন টিমটো মানে এনেকুৱা আছিলে আপোনাৰ ৰাতিপুৱা শুই উঠাৰ পৰা যিটো টিম যেনেকৈ যাব লাগে আপডেট থাকে কোনেও কাকো ফোন কৰি থাকিব নালাগে মানে কল শ্বীট আহি যায় ডিচিপ্লিনটো মই একচুৱেলি ACCLতো দেখা পাইছোঁ চ' মই অনুপম দাই ক'লে যে তেখেতে কৈছে যে আমাৰ মানে বহুত মানে একদম মানে একো প্ৰব্লেম নাই এইটো মই দেখা পালোঁ মানে ধৰক আৰ্ট টিমটো নিজৰ কাম কৰি আছে এক্টিং মেকআপ কষ্টিউম চব নিজে নিজৰ কাম কৰি আছে ক্লাছত শ্বৰ্টৰ টাইম হৈছে ধুনীয়াকৈ চব জইন হৈ গৈছে কাম আৰম্ভ হৈ গৈছে কোনেও কাকো চিঞৰি থাকিব লগা হোৱা নাই এক্টৰ আমি এতিয়া ইমান মানে ষ্টাৰ টাইপ আমি ফিলটো দি দিছে চিনেমাখনে মানে কৰি থাকোঁতে মানে এনেকুৱা হয় স্পটৰ ল'ৰা এনি টাইম আমি শ্বটত আহিছোঁ মোৰ চাইকেলখন লৈ শ্বট আছে চাইকেলখনো মই ধৰি আনিব লগা হোৱা নাই কেনেবাকৈ যদি মই চকীখনো টানি পেলাই বহিবলৈ লৈছোঁ মোক ডাইৰেক্টৰে কৈছে ন স্পট যাব যদি মই পানী লাগে ছাতি লাগে চকী লাগে শ্বট মানে আৰম্ভ হোৱাৰ আগতহে সেইখিনিৰ পৰা আঁতৰি যায় তাৰ আগলৈকে আমাৰ লগতে এনি টাইম থাকে মানে এইটো ফিল হৈ যায় নালাগে ৰচোন ছাতিটো মোকে দিলে এনেকৈ কৈ পাইছোঁ মই ভাল নালাগে বস্তুটো আমি কি নাটকৰ পৰা অহা ল'ৰা আমি নিজে কষ্টিউম বনাওঁ অৰ্নামেণ্টছ বনাওঁ নিজে ছেট লগাওঁ কেৰেক্টাৰ ছুপাৰষ্টাৰ কেৰেক্টাৰ তাৰপিছত লাষ্টত মানে ঠিক আছে দে লৈ লওঁ আকৌ কেতিয়াবা পাম এতিয়া চাগে তোমাক ৰাস্তাত গৈ থাকি মিলিমুলে বিজু ফুকন গৈ আছে সেনেকুৱা এটা হ'ব আৰু সেনেকুৱা এটা হ'ব বুলিয়ে মই মানে মোৰ মনৰ পৰা আশা কৰিছোঁ বিকজ এইটো এটা মানে দিলৰ পৰা আশা এটা হেৰি ফিলিং যে তোমালোকৰ খুব ভাল হওক
চ' জয় মই এটা কথা সুধোঁ যে ইমান এটা ৰোল মানে যিটো ধৰা ৰবিৰ যিটো কেৰেক্টাৰ তাৰ কাৰণে চিলেকশ্যনৰ প্ৰচেছটো কেনেকুৱা আছিলে মানে হয়তো চাগে বহুত তাতে বহুত দাবীদাৰ আছিলে যে ময়ো যাম বা চবে বহুত চাগে থাকিব মই নাজানো আই এম জাষ্ট আস্কিং ইউ যে কেনেকুৱাকৈ চিলেকশ্যন প্ৰচেছটো তুমি মানে কেনেকৈ কৰিব লগা হৈছিল বা তাত তুমি কি অডিশ্যন দিব লগা হৈছিল নে কি হৈছিল কেনেকুৱা চ' প্ৰথমতে আমাৰ চিনেমাখনৰ কাষ্টিং প্ৰচেছটো কৈ দিওঁ অলপ তাতকৈ আগতে আমাৰ কেৰেক্টাৰটো প্ৰথম আমাৰ হেৰি হ'ল লুক অ'কে মেটচ কৰিলোঁ যিহেতু আমি ৰিয়েল মানুহ প্লে কৰি আছোঁ সেই মানুহজনৰ ৰিজেম্বলেঞ্চটো থাকিব লাগিব আপোনাৰ সেইটো চ' সেইকাৰণে অসমৰ ডিফাৰেণ্ট ডিষ্ট্ৰিক্টছৰ বা ডিফাৰেণ্ট জেগাৰ পৰা আৰ্টিষ্টৰ অডিশ্যন লোৱা গৈছে মাল্টিপল এটা মানুহৰ কাৰণে মাল্টিপল অডিশ্যন দিয়া গৈছে চ' সেনেকৈ আমাৰ অডিশ্যনবিলাক লোৱা গৈছে এতিয়া মোৰ কেছটো হ'ল মই কেনেকৈ পালোঁ চ' তেওঁলোকে এনেকুৱা ল'ৰা বিচাৰি আছে যোনে মডেলিং বেকগ্ৰাউণ্ডো হয় আৰু এক্টিঙো জানে চ' তাত সপ্ত ঋষি বুলি লগৰজন আছে আমাৰ তেওঁৱে মোৰ ৰেফাৰেঞ্চ দিলে আৰু যিহেতু মোৰ আগতেও গান চান আহিছে কাম চাম আহিছে তো চিনি পায় মানুহে অলপ দেখি হেৰি কৰিছে তো তাৰপিছত মোক মাতিলে এদিন ক'লে যে এনেকুৱাখন আছে কিন্তু মোক ৰোলটো কোৱা নাই কি ৰোল কৰিবি মই সোধা জনা নাই বিকজ আই এম মানে অডিশ্যন দিয়াত আই ৱাজ ভেৰি ইউজ টু বিকজ বম্বে যেতিয়া আছে অডিশ্যন দিয়ে থাকোঁ চ' ইমান নুসুধোঁ কি কাম আছে অডিশ্যন আছে গুচি যাওঁ তো তাত ক'লে অডিশ্যন এটা আছে আহিবা স্ক্ৰিপ্টখন দি দিলে গুচি গ'লোঁ মই গৈ কৰিলোঁ গম নাপাওঁ মই কি ৰোল কৰিছোঁ কাৰ ৰোল কৰিছোঁ মই গমেই নাপাওঁ মই এনেই দি আহিছোঁ তাৰপিছত ৰাতি দাদা এজনৰ বাৰ্থডে আছিলে তো তাতে যোন যতীন কৰি আছে কৌশিক সি মোক কৈছে তোমাৰতো ৰবিদাৰ ৰোলটো কেনে কৈছে মই কৈছোঁ হয় নেকি তাৰপিছত মই গম পালোঁ যে ৰবিদাৰ তেতিয়া মই নাজানো তাৰপিছতে গম পাইছোঁ চ' তাৰপিছত অডিশ্যন দিয়াৰ পিছত তেওঁলোকে আকৌ মাতিলে তেওঁলোকে মাতি মেলি মোক মেটেৰিয়েলো দিয়া গৈছে হেৰিও দিয়া গৈছে বাকী কণ্ট্ৰেক্ট চাইন কৰি সেনেকৈ প্ৰচেছ কৰা গৈছে মানে most of the 95 to 96% সবে অডিশ্যন দিয়ে আহিছে and every actor has a theater experience and acting comes from acting background so proper audition কৰা গৈছে তেওঁলোকৰ বেকগ্ৰাউণ্ডো চোৱা গৈছে তেওঁলোকৰ এক্টিং স্কিলছো চোৱা গৈছে আৰু অসমৰ বিভিন্ন জেগাৰ পৰা মানুহ কনচিডাৰ কৰা গৈছে so মানে it was a tiring job but it's tough I mean you should casting consider but then it's great এইটো বস্তু এটা বস্তু ভাল হ'ল যে অসমত কিমান এক্টৰ আছে তাৰ এটা দাদা হৈ গ'ল এটা কালেক্ট হৈ গ'ল তো এতিয়া জিল ক্ৰিয়েশ্যনে মানে গোটেই ইণ্ডাষ্ট্ৰিটোক মানে এক্টৰ দিব পাৰিব যেনেকুৱা ধৰণৰ লাগে মানে ইমান গোট খাই আছে অলমষ্ট 4-5,000 নেকি আমি কিমান শুনিছিলোঁ অলপ মানে ইমান এক্টৰ্ছৰ মানে অডিশ্যন জমা হৈ আছে তো চাগে জয়টোতো আমি গম পালোঁ কেনেকৈ হ'ল তোমাৰ কাহিনীটো শুনো মোৰ কাহিনীটো মানে এনেকুৱা চাগে মই নাজানো মোক কোৱা নাই তেওঁলোকে চাগে অডিশ্যন হৈছে কোনোবা কাৰোবাৰ মানে গোটেই অসমত যেতিয়া ঘূৰিছে প্ৰত্যেকটো কেৰেক্টাৰ বিচৰা হৈছে বিজু ফুকন ছাৰ কেৰেক্টাৰটো চাগে বিচাৰিছে কিন্তু মই অকণমান লাকি বুলি ভাবোঁ কাৰণ সেই জিল ক্ৰিয়েশ্যনৰে তাৰ আগতে যিটো যাত্ৰাৰ প্ৰজেক্টটো হৈছিলে তাতো মই বিজু ফুকন ছাৰৰ কেৰেক্টাৰটো কৰিছোঁ কিন্তু মোকো কোৱা নাছিলে যে এইটো কেৰেক্টাৰেই তুমি ফাইনেল হৈ আছা এইটো কোৱা নাই কাৰণ এটা ৰোল এণ্ড ৰেগুলেশ্যন থাকে যে ক'ব নোৱাৰি চব এটা ফাইনেল হ'ব লাগিব তো তথাপিও মই অলপ ফিল কৰি আছিলোঁ যে ছাৰৰ কেৰেক্টাৰটো চাগে হ'ব কাৰণ মই আগতে তেওঁলোকৰ লগত এইটো কৰিছোঁ তথাপিও এটা ভয় থাকে দিয়কচোন কোনোবাই যদি মোতকৈ আৰু বেলেগ ওলাই যায় কাৰণ গোটেই অসমত বিচৰা হৈছে বা বাহিৰতো বিচাৰিছে তো লাষ্টত অলপ কেইদিনমান আগত গম পাইছোঁ আৰু যে হয় বিজু ফুকন ছাৰৰ কেৰেক্টাৰ যেতিয়া স্ক্ৰিপ্ট আহিছে হাতলৈ মানে মেইলত আহিছে যে আমুক কেৰেক্টাৰ হয় বা আমি চাইন কৰিবলৈ যেতিয়া এগ্ৰিমেণ্ট চাইন হৈছে তেতিয়া আমি গম পাইছোঁ আৰু যে কেৰেক্টাৰ অ'কে চিলেকশ্যন হৈছে মোৰ অডিশ্যন চাগে যাত্ৰাতে হৈ গ'ল অডিশ্যন তোমাৰ একদম লাইভ অডিশ্যন হৈ গ'ল মানে সেইটো বিৰাট লাকি তোমাৰ অডিশ্যন একচুৱেলি এক্সপেঞ্চিভ আছিলে য়েছ মোৰ বহুত বেছি আৰু সেইটো কাৰণেতো সাংঘাতিক এক্সপিৰিয়েঞ্চ আছে আমাৰ মানে বহুত ডাঙৰ কাহিনী হৈ গৈছে আমাৰ অসমৰ CM কি বুলি কয় হিমন্ত বিশ্ব ছাৰৰ কেৰেক্টাৰটো কৰিবলৈ যিটো সৰুতে ককা দেউতাৰ নাতি আৰু হাতী তাৰ চিন এটা আছিলে তাতে যিটো হাতী সেই গানটোৰ শ্বুটৰ কাৰণে অনা হৈছিলে ৰাতি তেওঁক লৈ অহা হৈছিলে মানে হাতীটো আনি লোকেশ্যন পোৱালৈকে তেওঁক ৰাস্তাত চাগে কিবা কিবি খুৱাই দিলে পেট বেয়া হৈ গ'ল হাতীটো মানে এনেকুৱা হৈছে হৈছে কাৰণ মানে কেনেকুৱা অৱস্থা তাৰ পাছত শ্বট ফাৰ্ষ্ট এটা দুটা শ্বট সৰু বাচ্চা কোনো নাই সৰু আমাৰ
মনোৰঞ্জন দাৰ ল'ৰাটোৰ নাম পাহৰিছোঁ সি সাংঘাতিক ভাল এক্টৰ হয় সৰু যদিও নাটকৰ বেকগ্ৰাউণ্ডৰ হয় দেউতাকো সাংঘাতিক ভাল এক্টৰ হয় তো সি আৰু ইমান সাহসী ল'ৰা হাতীটো প্ৰথম এটা দুটা শ্বটলৈকে ঠিকেই আছিলে ধুনীয়াকৈ গৈছে একদম শ্বট হৈ গৈছে দলং এখনৰ ওপৰেদি পাৰ হৈ যাব লাগে যিটো শ্বট যিটো তাৰপাছত কি হ'ল মানুহবোৰতো আহি যায় আৰু হাতী আহিছে শ্বট হৈছে ইমান ডাঙৰ এটা টিম এটা আহিছে গাঁৱৰ মাজৰ ৰাস্তাত কৰি আছিলোঁ আমি মানুহ গোট খাই গ'ল সৰু বাচ্চাই নাচি দিলে চিঞৰ বাখৰ কৰি দিলে হাতীটো এইফালে চাগে এনেকুৱা কণ্ডিশ্যন হৈও আছে আৰু খঙো চাগে অলপ মাইণ্ডত কিবা চলি আছে 2-3 বাৰ ঘূৰাইছে ইৰিটেট হৈ আছে মানে মানুহ খেদা নিচিনা কৰিলে তাৰপাছত ঘূৰি দিলে যে ইমান দৌৰি গুচি গ'ল বাচ্চাটো হাতীৰ ওপৰতে আছে মাউতটোৱে কাণত ওলমি দিছে লাষ্টত 2-3 কিলোমিটাৰ দৌৰিছে আমি পাছে পাছে দৌৰিছোঁ মাক একদম তাতে মানে কি কৰিব কেনেবাকৈ ৰৈ গ'ল মানে চিঞৰি তাৰপাছত আমি পাছে পাছে দৌৰিছোঁ গাড়ী লৈ দৌৰিছে মানুহ এতিয়া গাড়ী খেদিলেওতো আৰু দৌৰি দিব এবাৰ তললৈ নামি যায় হাতীটো আকৌ এবাৰ ওপৰলৈ ৰাস্তালৈ উঠি দিয়ে কাঁইতে ল'ৰাটোক এইবোৰ কাটিছে হাত চাত কাটিছে তাৰপাছত ল'ৰাটোৱে ৰছীডালত ধৰি আছে ডিঙিত থকা তাৰপাছত মাউতটোক কৈছে যে দাদা মই নোৱাৰিছোঁ মই পৰি দিম এতিয়া সি কৈছে ইমান চেঞ্চ মানে আছে তাৰ ল'ৰাটো ইমান পোৱালি তাৰপাছত সি কৈছে ঠিক আছে তুমি জাপ মাৰি দিয়া মই ধৰি ল'ম তোমাক হাতী দৌৰিয়ে আছে মানে অলপ শ্ল' হওঁতে চাগে আমিতো সেইটো নাপালোঁগৈ গৈ ইমান দৌৰি গুচি গ'ল মাউতটোতো কাণত ওলমি গুচি গৈছে তাৰপাছত সি হাতীটোৰ পৰা জঁপিয়াই দিলে মাউতটো তাক ধৰি ৰখাই দিছে তাৰপাছত হাতী মানুহ কোনো নাইতো বডিত সি চাগে অলপ ৰিলেক্স হৈ গ'ল মানে এনেকুৱা কণ্ডিশ্যন তাৰপাছত ল'ৰাটোক আনি মোৰ গাড়ীত বহাইছোঁ মাকক বহাইছোঁ ফুল AC লগাই তাক পানী চানী খুৱাই কিবা চিপছ খুৱাইছোঁ তাৰপাছত শ্বুট অকণমান সময় নাই শ্বট অলৰেডি হৈ গৈছে আমি বেটাৰ শ্বটৰ কাৰণে আৰু লোৱা হৈছিলে শ্বটটো তাৰপাছত সেই কণ্ডিশ্যন তাৰপাছত একদম ঘটনা আছে মানে ঘটনা এইবিলাক সাংঘাতিক তাৰপাছতে আৰু এই চিনেমা আৰু তাৰ মাজতে মোক শশাংকৰ সমীৰ দাই মোক যোৰহাটত যেতিয়া সেই প্ৰজেক্টটোৰ কাৰণে তেওঁলোকে ৰিচাৰ্চ টিম এটা লৈ তেওঁ ঘূৰি আছিলে তেতিয়া যোৰহাটত মই বেলেগ এটা কাম কৰি আছিলোঁ শ্বুট চলি আছিলে তেতিয়া মোক ফোন কৰিছিলে তো যোৰহাটত আছা নেকি তুমি মই তোমাক লগ কৰিব লগা আছে কৈ আছিলোঁ ডাঙৰ কামটো যে কৰিব লাগিব আলোচনা কৰিম তেতিয়াও মোক কোৱা নাছিলে সেইদিনাখন আমি লগ পোৱা নহ'ল আচলতে মোৰো কামৰ ব্যস্ততা আছিলে মোৰ দেৰিকৈ পিকআপ হ'ল তেওঁ চাগে বেলেগ কামত ব্যস্ত হৈ আছিলে তাৰপাছত পাছতহে মই গম পাইছোঁ যে এইখন চিনেমা হ'ব গৈ আছে আৰু আচলতে আমি ভবা নাছিলোঁ যে ইমান ডাঙৰ এখন কিবা হৈ যাব চিনেমা মানে কেনেকুৱা ফিলিং এতিয়া এনি টাইম তোমালোকে ব্যস্ত এতিয়াতো অলপ আগতে ক'লাই যে আমাক মানে সেই আমি কেতিয়া ফিল কৰা নাই ছেটত মানে আমি এনেকৈ চকীখনো মানে আমাক আনি দিয়ে ছাতিটো আনি দিয়ে চ' ছুপাৰষ্টাৰৰ ফিলিংটোতো তোমালোকে পায়ে আছা এতিয়াতো ৰাতিপুৱা গধূলি দুপৰীয়া তোমালোকৰ টাইমেই নাই মানে প্ৰম'জ কৰি আছা অ'ত গৈছা কেনেকুৱা ফিলটো কেনেকুৱা সাংঘাতিক বিৰাট ভাল লাগি আছে আচলতে আমি এইটো বস্তু ভাল পাওঁ আমাৰ টোপনি নাই যদিও কষ্ট হৈছে যদিও কিন্তু মানে এনজয় কৰি আছোঁ হয় বডিটোৱে লোৱা নাই সেইটো টাইমত আমি মানে চেঞ্চলেছ হৈ শুই যাওঁ যিটো টাইমত শুইছোঁ মানে একো গম নোপোৱা হৈ গৈছোঁ কিন্তু উঠি আকৌ মানে এটা জোচতে ওলাই যাওঁ মানে যিমান দূৰ হওক সেই নহয় মানে মানে হৈ যায় আৰু গোটেই টিমটো যেতিয়া লগ খাই যাওঁ আমাৰ মানে চব টেলি হৈ গ'লো মানে ই আছে হ'ব ব'ল আমুক ব'ল এনেকৈ হৈ যায় ফূৰ্তি হৈ গৈছে আৰু এই বস্তুটো মানে যেতিয়ালৈকে হৈ আছে ইউ মাষ্ট এনজয় পাছত চাগে এইটো কমি যাব যেতিয়া বেয়া লাগিব মানে মিছ কৰিবা মনটো কি বেয়া আৰু এতিয়াও সেই ফিলটো দি আছে ইভেন মানে জিলৰ প্ৰডিউচাৰ সামন্তক দা অনুপম দা মন দা আছে প্ৰডাকশ্যনৰ তো মানে প্ৰত্যেকজনে আমাক যে লৈ গৈছে বা ইভেন ডাইৰেক্টৰ আমাৰ শশাংকৰ সমীৰ দা মানে এতিয়াও মানে সেই আমাক মানে যে আমি এক্টিং কৰিলোঁ কামটোত আছোঁ এতিয়াও সেই এটা ফেমিলিৰ এটা মেম্বাৰ হৈ গ'লো ন গোটেইকেইজন এতিয়াও আমাক লৈ গ'লে আমাক সাংঘাতিক মানে কেয়াৰ লয় ৰাতিপুৱা উঠিছোঁ কেতিয়া খাইছোঁ কি কেনেকৈ যাবা তোমালোক কষ্ট হ'ব নেকি গৈ পেলাই ক'ত ৰেষ্ট ল'বা বোলে 2 ঘণ্টা হ'লেও ৰেষ্ট ল'বৰ কাৰণে আমাক হোটেল বুক কৰি দিছে মানে চ' কেতিয়াও মানে কষ্ট পাবলৈ দিয়া নাই মানে খুব সেইকাৰণে আমাৰ মানে আৰু প্ৰডিউচাৰে মানে এইটো ফিল কৰা নাই যে ইমান ডাঙৰ প্ৰজেক্ট ইমান টকা খৰচ হৈছে কৰোৰ কিমান হৈছেতো আমাক কোৱা নাই তথাপি আমি ফিল কৰিছোঁ মানে তো তাৰ পাছতো তেওঁলোকে কেতিয়াও এইটো দেখুওৱা নাই যে বাজেট নাই কিবা কমি গৈছে কম্প্ৰমাইজ একদমেই কৰা নাই আৰু বিশেষকৈ কম্প্ৰমাইজ কৰা নাই এইটো কাৰণে আমি শুনি আছোঁ এইখিনি ইণ্টাৰভিউ তেওঁলোকৰ লগত ঘূৰি আছোঁ বা এনি টাইম আড্ডা চলি আছে অফিচত বহিছোঁ যে এইখন অসমীয়াৰ চিনেমা মানে অসমীয়া মানুহৰ কাৰণে বনোৱা চিনেমা মানে আমাৰ অসমীয়াৰ স্বাভিমান মানে এইটো এটা প্ৰজেক্ট আমাৰ ইণ্ডাষ্ট্ৰিটো কাৰণ অসমীয়া যিটো আমাৰ কালচাৰটো মানে কালচাৰটো চিনেমাৰ অৱদান বহুত আছে তো সেই বস্তুটো আমি মানে অসমীয়াৰ কাৰণে বনোৱা এখন চিনেমা যাতে সকলোৱে জানক যে আমাৰ ইণ্ডাষ্ট্ৰিটো কেনেকুৱা বাহিৰৰ মানুহে বিশেষকৈ জানক যে আমাৰ আছামিজ কালচাৰটো কিমান ৰিচ হয় মানে তো সেইটো কাৰণে মানে চবৰে ইমান ইনপুট আছে তো সেইকাৰণে মানে প্ৰডিউচাৰো মানে
ভাবিছোঁ তেওঁ মানে কেতিয়াও কম্প্ৰমাইজ কৰা নাই আৰু তেওঁ ইমান পজিটিভ মানুহজন আপুনি যিকোনো কাম কথা কওক আপুনি দাদা এইটো আমি এনেধৰণে ভাবিছোঁ অ'কে কৰিব পাৰা আৰম্ভ কৰা মানে কেতিয়াও ভাবি চাম কিবা কৰিম এইটো কথাই নাই মানে এজন প্ৰডিউচাৰৰ কথা এজন এক্টৰৰ মুখৰ পৰা আজি শুনি খুব ভাল লাগিছে এনেকুৱা এটা পজিটিভ কথা ইউজুৱেলি কম শুনা যায় আৰু সদায় শুনা যায় বাজেটে নাথাকে এইটোৱে হয় এইটোতে কম্প্ৰমাইজ কৰি খুব ভাল লাগিছে আমাৰ লগত কিন্তু একো কৰা আমি কেনেকৈ আমি খোৱা যোৱা যিমান যি হয় তেওঁলোকে 1% আমাক চিন্তা কৰিবলৈ দিয়া নাই এনেকুৱা হ'ব পাৰে যে টাইম এটা লয় জাষ্ট সেইটো আমি এটা ফেমিলি হিচাপে কৰিয়ে দিওঁ আৰু অ'কে আমি এইটো কৰি ল'লোঁ আপোনাক আমি জনাই আছোঁ এনেকুৱা আৰু তোমাৰতো এটা গানো আছে চিনেমাখনত গান এটা দুটা গান আছে এটাতো সকলোৰে প্ৰেক্ষাগৃহত গৈ পেলাই চাম চিনেমা হলত কিন্তু আমি কিবা এটা ডাইলগ এটা শুনিব পাৰিম নেকি বা ডাইলগ যদি তোমাৰ কিবা মনত আছে ডাইলগ কিন্তু আচলতে চিনেমা হিচাপে মানে এইখন চিনেমাত মানে বেলেগ ধৰণৰ চালে সকলোৱে গম পাব মানে আপোনালোকে চিনেমা চাই থকা নিচিনা ফিল নকৰিব মানে এনেকুৱা লাগিব যে আমাৰ চিনেমাৰ পিছৰ বস্তুটোহে মানে বেকগ্ৰাউণ্ডত কি চলি থাকে এই বস্তুখিনি থাকিব তাৰে তেনেকুৱা এটা চিনেমাৰ শ্বটৰ মাজত মানে চাহৰ আড্ডা এটা চলি থাকে তাতে মানে এটা ডাইলগ আছে জাহ্নু বৰুৱা ছাৰক এটা বিজু ছাৰে মানে এটা কয় জানো তুমি নতুন কাম কি কৰি আছা তেওঁ কিবা কিবি কয় তাৰপিছত বিজু ছাৰক সোধে পিছে এইবোৰ বস্তু তুমি গম পাইছানে নাই তেনেকুৱা টাইপৰ মানে এতিয়া নতুন মানে যিটো ডিজিটেলাইজ হৈ গৈছে মানে আগৰ যিটো ৰিলৰ কথা আছিলে এতিয়া তেনেকুৱা নহয় মেমৰিত আহি গ'ল গোটেই বস্তু সেই বস্তুবোৰৰ কথা কওঁতে নাজানো আৰু আমাৰ দৰে স্কৰ্পিঅ' মানুহে বা এইবোৰ দিন দেখোনে নাই তেনেকৈ কয় তাৰপিছত তুমি স্কৰ্পিঅ' নেকি কোনোবা এজনে সোধে তাৰপিছত কোনোবা এজনে তেনেকৈ সোধে কোনোবা এজনে আকৌ তাৰ মাজতে কিবা কথাত চাগে তেওঁ বেলেগ কিবা ভাবত চাহ খাই আছিলে কিবা চিন্তাত তুমি তথাপিতো এনেই এটা ৰুমৰ ভিতৰত কথা চলি থাকিলে ৱৰ্ডছবোৰ গম পাই যায় ন তো হা মইতো বলেৰো এনেকুৱা টাইপ মানে কৈ দিয়ে মানে বিৰাট ইণ্টাৰেষ্টিং মানে চিনটো মানে স্কৰ্পিঅ' চাগে ভাবিলে একদম গাড়ীৰ কিবা কথা মানে ভাবিছোঁ তেনেকুৱাই হৈ গৈছে চিনটো আৰু চিনেমা হললৈ আহিলে আৰু তেনেকুৱা বহুত ভাল ভাল মানে ইণ্টাৰেষ্টিং মানে সেই মমেণ্টছ আছে শ্বটছ আছে বিৰাট ভাল পাব আৰু নাই মই জয়ৰ কথাই ক'ব বিচাৰিছোঁ জয়হঁতেও মানে গান কৰি আছে দেখিছোঁ কি জয়হঁতৰ শ্বটৰ টাইমত দেখিছোঁ জীপ চিপ লৈ বিৰাট এটা সাংঘাতিক বিৰাট ভাল লাগে শ্বটবোৰ চাই আমি লাগি গৈছে নে পুৰাকে নিজকে ৰবি শৰ্মা লাগিব কিয় নালাগিব যোনখন গাড়ী ৰবি মই ভাল ফেনো হয় দেই সেইকাৰণে ৰবি বুলি ক'লে অকণমান মানে ন' ডাউট মই বিজুদাৰ বহুত ডাঙৰ ফেন কিন্তু ৰবি লগত মই মানে মডেলিং যুগৰ পৰাই তাক জানো কিন্তু এতিয়া মানে when I see him he is matured into a good actor good personality so সেইকাৰণে সুধিছোঁ মানে লাগিছে আপোনাৰ আমি এটা গান এটা ৰিক্ৰিয়েট কৰি আছিলোঁ এখন মানে চিনেমাখন শ্বুটিং দেখাই আৰু মিঠা মিঠা সপোনৰ গানটো শ্বুট কৰি আছে যোনখন গাড়ীত ৰবি দাতে উঠিছিলে এখন গাড়ী আনিছে আৰু যোনটো কেমেৰা দি শ্বুট কৰিছে সেইটো এটা মিউজিয়ামত আছে সেইটো লৈ যোৱা গৈছে মানে আমি সেই গানটো যে শ্বুট কৰিছিলোঁ দেখাই ন তো কি কেমেৰা দি শ্বুট কৰিছিলোঁ অৰিজিনেল কেমেৰা দি দেখাইছিলে চ' সেইবিলাকেদি মানে বিকজ সেই মেমৰিজবিলাক কানেক্ট হৈছে ন সেই ডিভাইচবিলাকত বা যিয়ে নহওক এনিমেটেড থিংছ হ'ব পাৰে আৰু জীপখন চলাই আছোঁ বেকগ্ৰাউণ্ডত মিউজিকটো দিছে চবৰে তেতিয়া মানে ডাইৰেক্ট মানে ক'ৰবাত এনেকৈ বেলেগত গৈ পেলাই এনেকুৱা লাগিছে মানে যে যোনটো হলত যে আমি চাই আছিলোঁ চিনটো মিঠা মিঠা যোনটো এণ্ট্ৰিটো দিয়ে এনেকুৱা লাগিছে তাতে গৈ পেলাই ট্ৰান্সপৰ্ট হৈ গ'লো নেকি এনেকুৱা টাইপ ফিলটোত অফক'ৰ্চ হয় একদম ময়ো চাইকেল নহয় টিলিঙা যেতিয়া শ্বট দিছোঁ প্ৰথম যাত্ৰাটোত দিছোঁৱেই তাৰপিছত যেতিয়া এটা বিৰাট ডাঙৰ ইউনিটৰ লগত শ্বট দিছোঁ মানে চিনেমাখনত মানে একদম তেতিয়া এটা বেলেগ ধৰণৰ পাৱাৰ এটা আহি গৈছে যেন ফিল হৈছে মানে যে তেওঁৱে কৰি আছোঁ মই একদম তেওঁৰ নিচিনাকৈ আহি গৈছে বডি লেংগুৱেজ মানে এইটো হৈ যায় না তেনেকৈ কৰাৰ পাছত যেতিয়া আলোচনাবোৰ হয় যেতিয়া ফাইনেল শ্বটটো চাই তেতিয়া মানে শুনি থকা যায়তো আৰু এটা গান আছিলে আমি পুৰীৰ সাগৰৰ পাৰত কৰিছিলোঁ বিদ্যাৰায়ৰ লগত বিজুফুকন ছাৰৰ এটা গান আছে সেই গানটো শ্বুট কৰোঁতেও তেওঁ যেনেধৰণে খোজ কাঢ়িছিলে তেওঁ যেনেধৰণে বডি লেংগুৱেজ আছিলে গোটেইখিনিয়ে মই বহুত বাৰ ভিডিঅ' চাইছোঁ বা শুনিছোঁ বিদ্যাৰায়ৰ লগত মানে আমাৰ কল্পনা কলিতা আছে তাই বিদ্যাৰায়ৰ কৰিছে কল্পনা কলিতাৰ লগত অলপমান চাইডে গৈ আমি অকণমান চাইছোঁ মানে কেনেকৈ কৰি চাম পাৰিম নে নোৱাৰিম বডি লেংগুৱেজবোৰ আহিছে নে নাই তাৰপিছত যেতিয়া শ্বট হৈছে
এতিয়া মানে গোটেই টিমটোৱে মানে একদম পুৰা বিৰাট ধুনীয়াকৈ হাঁহি ফূৰ্তি কৰি ক্লেপ কৰিছে তেতিয়া ভাবিছোঁ যে এইটো ছাৰৰ নিচিনাকৈ অলপ হ'লেও হ'ল চাগে নিজকে বিৰাট অলপ আশীৰ্বাদো আছে মানে এইটো ফিল হয় বস্তুটো যে এটা এনাৰ্জি মানে সেইটোৰ কাৰণে মানে মই নাজানো বেলেগে কি কৰিছে মই কৈছোঁ আৰু আজি এটা কথা আজিলৈকে কোৱা নাই মই ফাৰ্ষ্ট কৈছোঁ মই বিজু ফুকন ছাৰৰ ফটো তেওঁৰ যিমান ষ্টৰিবোৰ ইমানেই চাইছোঁ তেওঁৰ ফটো চটো মোবাইলত একদম ৱালপেপাৰত থওঁ মানে চাই লওঁ মানে মানুহজনক শ্বট দিয়াৰ আগত বা ভিডিঅ'টো চাই লওঁ মানে যাতে তেওঁৰ আশীৰ্বাদ আহক বা তেওঁৰ কিবা এটা এনাৰ্জি মোলৈ পাছ হওক আশীৰ্বাদটো বা এনাৰ্জিটো পাছ হওক এইটো কাৰণে মানে নিজকে অকণমান ৰেডি কৰিবলৈ ট্ৰাই কৰোঁ মানে যে অলপমান নাজানো কিমান আহিছে কি কথা কিন্তু শ্বট দিয়া টাইমত ভাৱ হয় যেন মই ছাৰৰ নিচিনা চাগে কিবা অলপমান পাইছোঁ মানে এনাৰ্জিটো পাওঁ এনেকুৱা হৈছে এটা শ্বটততো চাইকেলখনৰ ব্ৰেক নাছিলে মই এনেকুৱাকৈ একদম ইমান জোচত শ্বটটো দি দিলোঁ গৈ একদম কেমেৰাৰ সন্মুখত পাই গ'লোগৈ তাৰপাছত হেৰিয়ৰ নাই ৰখালোঁ মানে গোটেই টীম আৰু সাংঘাতিক এটা টীম থাকিতো এনেকৈ চাইকেল ধৰি ভাৰ্গৱ আছিলে আমাৰ ভাৰ্গৱে একদম এনেকৈ ধৰি লৈ ৰখাই দিছে চাইকেল একদম কেমেৰা ষ্টেণ্ড এইটো কেমেৰা ইয়াত পাই গ'লোগৈ মই গৈ শ্বটটোত মানে এনেকুৱাকৈ সোমাই দিছোঁ কেৰেক্টাৰটো ভাল হ'ব যেন বিৰাট আশাবাদী ভাল হওক আমি খুব আশাবাদী জেইলৰত এটা বস্তু দেখা গৈছে এই চিনেমাখন কৰি লোৱা নহ'লে কোনে ছুপাৰষ্টাৰ মোৰ মা যোনে প্লে কৰিছে তেওঁ কয় সেই ডাইলগটো দিয়াৰ পিছত মই কওঁ যে ৰচোন তেওঁ মডেলিং কৰিছোঁ কৰি থাকিব দে এনেকৈ কয় তেওঁৰ চাগে অলপ চিন্তাধাৰাটো বেলেগ আছিলে সেইটো বস্তু তেনেকুৱা আহিছে চ' সেইটো মানে বেচিকেলি চিনটো পাৰ্চুৱেট কৰি থাকে আৰু মাকে যে কৰতো চিনেমাখন আৰু ৰবিদাৰ তেতিয়া চিনেমা কৰা মন নাছিল তো তেওঁ কয় যে ৰচোন এতিয়া মডেলিং কৰি আছোঁ ন কৰিব দে কৰিম আৰামছে কৰিম যেতিয়া মই ৰেডি হ'ম বা এনেকৈ তেওঁৰ চাগে আছিলে এটা যে মই এটা বস্তু কৰি আছোঁ এইটো ভালকৈ কৰোঁ চ' এনেকৈ তাৰপিছত হি এণ্ড আপ ডুইং হিয়াজিয়ানা এণ্ড হি বিকেম তেওঁৰ মাৰ কথা যি কৈছিল সেইটো সঁচা হৈ গ'ল আৰু আমিও ভাবি আছোঁ আৰু বেছি ক'ব নালাগে বাকীখিনি ভয় লাগে আমি ৰখি আছোঁ আমি খুব আশাবাদী আৰু থেংক ইউ ছ' মাছ খুব ইণ্টাৰেষ্টিং লাগিলে তোমালোক দুজনে খুব ভাল লাগিলে মই ভাবোঁ তোমালোকৰ কেৰেক্টাৰটো ডেফিনেটলি যেনেকৈ ইমাজিন কৰিছে সকলোৱে তেনেকৈয়ে দেখা পাব আৰু থেংক ইউ ছ' মাছ আমাৰ তাত অহাৰ বাবে ইমানখিনি সময় দিয়াৰ বাবে RD প্লাছৰ তৰফৰ পৰা তোমালোক দুজনে এটা সৰু গিফ্ট আছে আমাৰ কাৰণে আৰু যে তুমি কিবা এটা ক'ব মই কৈছোঁ আপুনি আমাক ইয়াত ইনভাইট কৰি পিনে হেৰি কৰিলে সেইটো কাৰণে বহুত ধন্যবাদ আৰু আপোনাৰ মই গোটেই অডিয়েঞ্চক ৰিকুৱেষ্ট কৰিছোঁ আহিব আপোনালোকে 23rd মে'ত চাবলৈ ভাইমন্দা Thank you so much. Just for you, Jay. Thank you. I know you eat healthy, but it's okay. It's okay. You can share with your friends. Share with my friends and family. Yes, and family. Okay. ধন্যবাদ আপোনালোক সকলোকে আৰু RD প্লাছ চাই থাকিব আৰু এই 23 তাৰিখে ৰিলিজ হৈ আছে ভাইমন্দা ডেফিনেটলি আপোনালোক সকলোৱে যাব এনকাৰেজ কৰিব ধুনীয়া ছবি আমি সকলোৱে চাই থাকিব RD প্লাছ প্ৰেজেন্ট চেলিব্ৰিটি স্পিক্স উইথ মেঘনা আৰু কমেণ্ট কৰি থাকিব আৰু মৰম দি থাকিব ধন্যবাদ Thank you.